Hello and welcome to my online class. Today I will teach you how to change direct narration to indirect narration of assertive sentence. Assertive sentence কেনেকৈ narration change কৰা হয় এই বিষয়ে তোমালোকক শিকাম। হয় যোৱাকালি টেন্স ফৰ্ম কেনেদৰে সলনি হয় আৰু কোনটো ভাৰ্বৰ টেন্স ফৰ্ম সলনি হয় এই বিষয়ে যোৱাকালি শিকাইছিলোঁ। মিন্স ৰিপৰ্টিং ভাৰ্বটো আমাৰ ডাইৰেক্ট নেৰেশ্যনত যি থাকে ইনডাইৰেক্টটো সেয়ে হয় একেই হ'ব। ডাইৰেক্ট নেৰেশ্যনৰ ৰিপৰ্টেড ভাৰ্বটো ইনডাইৰেক্ট নেৰেশ্যনত কি হৈ যাব এইটো সলনি হৈ যাব। কাৰ মতে সলনি হৈ যাব ৰিপৰ্টিং ভাৰ্ব অনুযায়ী কি হৈছে আমাৰ সলনি হৈ যায়। টেন্স ফৰ্ম কেনেদৰে সলনি হৈ যায় যোৱাকালি লিখি দিছিলোঁ। যেতিয়া ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট বা ফিউচাৰ থাকে ৰিপৰ্টেড যি নাথাকক ইনডাইৰেক্ট নেৰেশ্যনত সেই ৰিপৰ্টেড ভাৰ্বটো একেই থাকিব। হয় আকৌ ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে ৰিপৰ্টেডটো যদি প্ৰেজেণ্ট হয় ভাৰ্ব 1 থাকে সেইটো কি হৈ যাব আমাৰ পাষ্ট হৈ যাব ভাৰ্ব 2 হৈ যাব। আকৌ ৰিপৰ্টিং যদি 2 থাকে ৰিপৰ্টেডটো 2 আছে ডাইৰেক্টত ইনডাইৰেক্ট কৰিছে সেই ৰিপৰ্টেড ভাৰ্বটো কি হৈ যাব পাষ্ট পাৰফেক্ট মিন্স হেড প্লাছ ভাৰ্ব 3 হৈ যাব। আকৌ তাত যিবিলাক ডাইৰেক্ট নেৰেশ্যন যিবিলাক টাইম অফ এডভাৰ্ব থাকে সেই টাইম অফ এডভাৰ্ববিলাকো কি হৈ যায় আমাৰ সলনি হৈ যায়। হয় মই লিখি দিছোঁ কেনেদৰে সলনি হৈ যায় চোৱা। যদি ডাইৰেক্ট নেৰেশ্যনত দিছ থাকে ইনডাইৰেক্ট কৰোঁতে কি হ'ব ডেট হ'ব। ডাইৰেক্ট নেৰেশ্যনত দিছ থাকিলে ড'জ হ'ব, নাউত বা জাষ্ট থাকিলে দেন হ'ব, টুডে থাকিলে ডেট ডে, লাষ্ট থাকিলে প্ৰিভিয়াছ, এগো থাকিলে বিফ'ৰ, টুমৰো থাকিলে দ্য নেক্সট ডে, য়েষ্টাৰডে থাকিলে দ্য প্ৰিভিয়াছ ডে, হিয়াৰ থাকিলে জিয়াৰ। চাওঁ হা এইবিলাক কেনেকৈ ইউজ হ'ব টেন্সটো কেনেকৈ চেঞ্জ হ'ব আৰু এই টাইম অফ এডভাৰ্ববিলাক কেনেকৈ সলনি কৰিম ক'ত সলনি কৰিম আমি চাওঁ আহা। এই তিনিটা চেণ্টেন্স ডাইৰেক্টত আছে ইনডাইৰেক্টত আছে চোৱা। এই তিনিওটা চেণ্টেন্সে ডাইৰেক্টত আছে কাৰণ এটা ৰিপৰ্টিং ক্লজ আছে আনটো ৰিপৰ্টেড ক্লজ এনেকুৱা দুটা পাৰ্ট এনেকুৱা ইনভাৰ্টেড কমা আছে। হয় যিবিলাকত এনেকৈ দুটা পাৰ্টত থাকিব এইটোৱে কি হ'ব ডাইৰেক্ট নেৰেশ্যন। এতিয়া এইটো কি কৰিব লাগিব আমি ইনডাইৰেক্ট কৰিব লাগিব। চাওঁ আমি কৰোঁ কিন্তু চোৱা মিনা উইল চে এইটো কোন টেন্সত আছে এইটো ফিউচাৰত আছে। যদি এইফালে টেন্স ফৰ্ম কি নহয় সলনি নহয় ইয়াত মিনা থাকিলে মিনাই। আকৌ ৰিপৰ্টিং ভাৰ্বটোত যদি পিছফালে যদি অবজেক্ট নাথাকে যদি ৰিপৰ্টিং ভাৰ্বে অবজেক্ট ফলো নকৰে তেতিয়া ইয়াত যিটো ভাৰ্ব থাকিব চে থাকিলে ইয়াত কি হ'ব চেয়ে হ'ব। হয় ইয়াৰ মাজত কি লাগিব কি কনজাংচন লাগিব এইবিলাক উঠাই দিলে এছাৰ্টিভ সেন্টেন্স এইটো যদি এছাৰ্টিভ হয় মিন্স এইটো এফাৰ্মেটিভ আৰু নিগেটিভ থাকে তেতিয়া এইটো কি হ'ব মাজত কি কনজাংচন ইউজ কৰিছোঁ আমি ডেট কনজাংচন। হয় এইটো দিছোঁ। তাৰপিছত ইয়াত চাবা ইয়াত যিবিলাক ৰিপৰ্টেড ক্লজত যিবিলাক ছাবজেক্ট থাকে সেই ছাবজেক্টটো কি হৈ যায় আমাৰ ৰিপৰ্টিং ক্লজৰ ছাবজেক্ট অনুযায়ী কি হৈ যায় সলনি হৈ যায় প্ৰনাউনলৈ সলনি হৈ যাব। হয় ইয়াত কিবা আই বুলি কওঁতে কোনে কৈছে ইয়াত চা মিনা উইলছে মিনাই ক'ব কেনেকৈ ক'ব আই হোৱাট এ নিউ পেন আই বুলি কওঁতে কোনে মিনা আমিতো আইটো কি হৈ যাব ইয়াত চি হৈ যাব। আৰু টেন্স ফৰ্ম কি হৈ যায় সলনি এই ফাৰ্ষ্টতে যদি ফিউচাৰত থাকে তেতিয়া এইফালে ৰিপৰ্টেডটো কি হৈ যায় যি থাকে একে হ'ব। ইয়াত বট আছে পাষ্ট আছে এইটো পাষ্টে হ'ব বটে নিউ পেন এইখিনি। হয় জাষ্ট তোমালোকে মনত ৰাখিবা কোনটো ৰিপৰ্টিং ভাৰ্ব কোনটো ৰিপৰ্টিং ভাৰ্ব কি থাকিলে ৰিপৰ্টেড ভাৰ্বটো ইনডাইৰেক্ট কি হৈ যাব। হয় এইখিনি লাৰ্ণ কৰা। তাৰপিছত পিছতো চাবা প্ৰীতম ছেইড এইটো প্ৰীতম ছেইডে হ'ব আৰু ইয়াৰ মাজত কি লাগিব আমাৰ ইনভাৰ্টেড কমা উঠাই দিম এইবিলাক জইন কৰি দিম। ইয়াত কি কনজাংচন ইউজ কৰিছোঁ আমি ডেট কনজাংচন ইউজ কৰিছোঁ মনত ৰাখিবা। আৰু আই বুলি কওঁতে কোন হয় এইটো প্ৰীতম হয় প্ৰীতমে কৈছে কি হ'ব। চোৱা এমটো কোন টেন্সত আছে এইটো ভাৰ্ব কি আছে 1 আছে এমটো ভাৰ্ব 1 আছে এইফালে কোন টেন্স আছে এইফালে 2 এইফালে যদি 2 থাকে এইফালে যদি 1 থাকে মিন্স এইফালে যদি পাষ্ট থাকে এইফালে প্ৰেজেন্ট বিলাক কি যায় পাষ্ট হৈ যায়। এমটো কি যাব এতিয়া এমৰ পাষ্ট ফ্ৰম ৱাজ হয় ইয়াত হিল ৱাজ হৈছে এইটো। আৰু যিবিলাক টাইম অফ এডভাৰ্ব এইটো কি হৈ গৈছে সলনি হৈ যাব। এতিয়া লিখি দিছোঁ মই নাও থাকিলে কি হৈ যাব দেন হৈ যাব এইখিনি। হয় আকৌ তলৰটো নয়ন চেড টু মি। হয় ইয়াত চাবা আমাৰ যদি চেডটো থাকে মিন্স এটা যদি পিছফালে অবজেক্ট থাকে হয় চেডৰ এই ৰিপৰ্টিং ভাৰ্বৰ পিছত যদি অবজেক্ট থাকে অবজেক্ট যদি ফলো কৰে তেতিয়া এই চেডটো কি হৈ যাব এইটো পাষ্ট টেন্সত থকাৰ কাৰণে আমাৰ টোল্ড হৈ যাব। আমি টেল ইউজ কৰিছোঁ টেল মানে আনক কোৱা। হয় এইটো কি হ'ব নয়ন টোল্ড মি
মনত ৰাখিবা সেটটো থাকিলে এছাৰটিভ থাকোতে আমি কি লিখিছো টল্ড ইউজ কৰিছো হয় মাজত দ্যাট কনজাংশন ইউজ হ'ব এইটো আৰু ইয়াত আই বুলি কতে কোন আছিল নয়ন আছিল হি আছিল আৰু সো এইটো কি টেন্স আছে ভাৰ্ব টু আছে ইফালে কি আছে টু আছে মিন্স এইফালে টু মিন্স পাস্ট পাস্ট থাকিলে কি যাম হেড প্লাস ভার্ব টু মিন্স পাস্ট পারফেক্ট হৈছে জোকে লিখিছো এইফালে ভার্ব টু এইফালে কি যায় হেড প্লাস ভার্ব টু অর্থাৎ হেড লিখিম তাৰপিছত এইটো ভার্ব টু কি লিখিম ৰিটেন লিখিম এই পইণ্ট এইখিনি ঠিক আছে কিন্তু তোমালোকে চিনি পাব লাগিব ভার্ব 1 আছে নে 2 আছে নে কি আছে চিনি পাব লাগিব হয় আকৌ কৰো আহা আকৌ এই তিনিটা সেন্টেন্স লিখিছো সো ইয়াত কি আছে দা টিচাৰ সে ইয়াত একে থাকিব এইটো টেন্স ফৰ্মটো সলনি নহয়ে দা টিচাৰ এইটো পাস্ট টেন্স আছে এইটো পাস্ট টেন্স হৈ গ'ল আকৌ সোৱা ইয়াত আমি ডেট কনজাংশন ইউজ কৰো আকৌ ইয়াত ৰিপোৰ্টেড ক্লজ তো যদি ইউনিভাৰ্সেল ট্ৰুথ হেবিচুৱেল একচন হিষ্টৰিকেল ইভেন্ট হয় তেতিয়া আমাৰ কি থাকিব এইটো একে থাকিব এইটো সলনি নহয় ইয়াত যেটো দা আৰ্ট ইজ ৰাউন্ড একে থাকিব কাৰণ সোৱা দা টিচাৰ শিক্ষকে কৈছে দা আৰ্ট ইজ ৰাউন্ড পৃথিৱীখন ঘূৰণীয়া হয় শিক্ষকে কৈছিল পৃথিৱীখন কি ঘূৰণীয়া আছিল হ'ব নেকি এতিয়া নহয় নেকি না সেইকাৰণে কি হয় যিবিলাক আমাৰ ইউনিভাৰ্সেল ট্ৰুথ হয় হেবিচুৱেল একচন হয় সেইবিলাক কি এতিয়াও প্ৰেজেন্টে হয় এটো কি হ'ব একে থাকিব সলনি নহয় তো পিছৰটো সোৱা মাই ফ্ৰেন্ড ইয়াত সেটটো আছে সেটটো থাকিলে আমি কি হৈ যাব টল্ড হৈ যাব আৰু মি হল মাজত ডেট লাগিল ইয়াত আই বুলি কতে কোনে কৈছিল হি কৈছিল তেওঁ কৈছিল আৰু এটো কি আছে গো ফৰ ওয়ার্ক ডেইলি আছে এটো হেবিট আছে ৰেগুলাৰ কৰে সো ইয়াত এটো একে থাকিব প্ৰেজেন্ট টেন্স হ'ব এটো গো থাকিলে এটো গোজ হৈছে কাৰণ এটো থাৰ্ড পারসন সিঙ্গুলার কাৰণে ইয়াত পিছত কেলে যে ভাৰ্ব হৈছে এস বাই ইয়েস লগাই দিছো এইখিনি ফৰএভাৰ ডে তাৰ পিছৰটো সোৱা ৰাজা সেড তুমি এইখিনি একে থাকিব এইখিনি চিন্তা কৰিব লগা নাই সেডটো থাকিলে তোমালকে টল্ড লবা এটা পাস্ট টেন্স আছে ইয়াতো তোমালে পাস্ট টেন্স ইয়াত মাজত ডেট লগাব লাগিব ডেট আচ্ছা আই মানে যিবিলাক সাবজেক্ট থাকে ৰিপোৰ্টেড ক্লজত হেতু তোমালে ভালকৈ চাবা ইয়াত কি প্ৰনাউন ইউজ কৰিম আই মানে কোন কাক বুজাইছে এফালে সো ৰাজা আছে সো ইয়াত কি লাগিল এটো ওয়াজ টু কি আছে এটো পাস্ট টেন্সত আছে ওয়াজ টু পাস্ট টেন্সত আছে এটো কি আছে পাস্ট আছে এটা পাস্ট থাকিলে কি যাবা হেড লাগিব কম্পালসৰি মনত ৰাখিবা হেড লাগিবই তাৰপিছত ইয়াত ভাৰ্ব 3 লাগিব ইয়াত ভাৰ্ব 3 কি ফ্ৰম হ'ব এটো ভাৰ্ব 3 কি হ'ব বিন হ'ব বাকি নেকে থাকিব ৰিডিং টু জি আছে এটো নাউন আছে এইবিলাক জানিব লগা নাই এটো পাস্ট কন্টিনিউয়াস কিবা কন্টিনিউয়াস এইবিলাক মনত ৰাখিব লগা নাই ইমান প্ৰবলেম কৰি মনত প্ৰেজেন্ট পারফেক্ট পাস্ট পারফেক্ট এইবিলাক জাস্ট ভাৰ্ব 2 থাকিলে হেড প্লাস ভাৰ্ব 2 থাকিলে 1 থাকিলে 2 এইখিনি হয় আকৌ চাও কেনেকৈ নেগেটিভ সেন্টেন্স কৰা হয় চাও হা বিনা সেড টু মি ইয়াত কি হ'ব বিনা ইয়াত সেডটো থাকিলে টল্ড হ'ব ইয়াত ডেট লাগিব মাজত ইয়াত আই মানে কোন ইয়াত আই মানে বিনা অৰ্থাৎ সি হ'ব will or past tense কি will to যেটি with to verb 1 ইয়াৰ past form কি হ'ব will টি কি হৈ যাব would হৈ যাব ইয়াত verb 1 আছে কাৰণ এইফালে 2 থাকিলে এইফালে 1 দিলে কি যাব আমাৰ 2 হৈ যাব বাকি নে কি থাকিব সো ইউ বুলি কতে কাক কৈছিল চাবা আকৌ I will give you ইউ মানে কাক কৈছিল মুক কৈছিল এটো মি আছিল মুক কৈছিল ইয়াত মি হৈ যাব আৰু এটো এ পেল এইখিনি চাবা ইয়াত ইউ টু কি কল মি বিনা ইউ বুলি কৈছিল কিন্তু কাক কৈছিল মুক কৈছিল নহয় তেতে মই হম আকৌ তলৰটো সোৱা মোহন সেড টু আস এটো থব তলৰটো মোহন এটো টল্ডে হ'ব ইয়াত পাছত ডেট লাগিব ইয়াত আই বুলি কতে কোন সোৱা ইয়াত মোহন আছে ইয়াত কি হ'ব এটো ডু নট তো কি আছে ভাৰ্ব 1 আছে এটো ভাৰ্ব 2 হলে কি হ'ব ডিড নট লাগিব কোতান নহয় ইফালে যদি 2 থাকে গম পাবা 2 থাকিলে 1 বিলা কি কৰি দিয়া 2 কৰি দিয়া বেলেগ একো নাই আৰু 2 ডে থাকিলে এটো সলনি কৰা এটো ডেট ডে হৈ গল এটো টাইম অফ পেপাৰ কেনেকৈ সলনি হয় লিখিছো আকৌ তলৰটো চোৱা সিটা সেড এটো সেডে থাকিব একেৰে পাস্ট আছে এটো ভাৰ্ব 2 আছে এটো ভাৰ্বটো মাজত ডেট লিখিছো ইয়াত চোৱা এটো কি হয় আছে এটো 2 আছে ইয়াত আই বুলি কতে আগতে লিখিলো ৰবা এটো ইয়াত আই বুলি কতে সি ইয়াত ভাৰ্ব 2 আছে এইফালেও 2 আছে 2 থাকিলে কি লাগিব আমাৰ হেড লাগিব
তাৰপিছত ভাৰ্বটো কি লাগিব 3 লাগিব ইয়াত যেটো ডিটো আমাৰ মেইনলি ডিটো কিয় ইউজ কৰিছিলো ইটো পাস মানে নিগেটিভ কৰাৰ ক্ষেত্ৰত অৰ্থাৎ আমাৰ এইটো কি হৈছে 2 হৈছে নিগেটিভ কৰাৰ ক্ষেত্ৰত যেটো হেল্পিং পাৰ্ট নাছিল তেতিয়া আমি ডি ইউজ কৰিছিলো ইয়াত যেটো হেডটো আমাৰ লিখিছোৱে লাগিবই তেতিয়া আমাৰ ইয়াত আৰু ডিৰ প্ৰয়োজন নাই এটো নটটো আহি যাব হেড নট আৰু এটো পাস ফ্ৰম আহি যাব এটো হেড প্লাস 53 ভিজিটৰ 53 দিব visited daily yesterday last daily last year হলে কি হ'ব previous year হয় বুজি পালা তোমালোকে কেনেকৈ ডাইৰেক্ট নেৰেশ্যন ইনডাইৰেক্ট কৰা হয় assertive sentence বিলাকৰ এনেদৰে assertive sentence বুলি কওঁতে আমাৰ ৰিপৰ্টেড ক্লজটো এটা ৰিপৰ্টেড ক্লজটো assertive যেতিয়া হলে সেই assertive হলে কেনেকৈ আমি ইনডাইৰেক্ট কৰিব লাগে সেই কথাটো আজি তোমালোকক শিকালো হয় আকৌ এটা কথা শিকিলো কোনবিলাক প্ৰেজেন্ট ভাৰ্ব 1 ভাৰ্ব 2 মই এবাৰ কৈ দিছো লিখি দিছো এটা ভাৰ্ব 1 বুলি লিখিছো এইফালে ভাৰ্ব 2 লিখিছো এইফালে ভাৰ্ব 3 লিখিছো হয় তো এমিজাৰ থাকিলে গম পাবা এইটো কিহত আছে ভাৰ্ব 1 আছে হেতু যেতিয়া 2 কৰিব লগা এমিজাৰ থাকিলে এইটো ভাৰ্ব 1 তেতিয়া তাক ডাইৰেক্ট কি কৰিলে 2 বনাব লাগিলে was হৈ লিখি দিয়া বাকি বিলাক একে লিখিব আৰু ভাৰ্ব 3 কি হৈ যাব been হৈ যাব হয় কিন্তু প্ৰেজেন্টে হয় এইবিলাক পাস্ট হৈ যায় এনেকুৱা কুড হৈ যাব তাৰ পিছত shall will to should পা would হৈ যাব মই ইয়াত would লিখি দিছো have as present from হয় ইয়াৰ past from had হয় আৰু যে had হয় আৰু এনেকুৱা তোমালোকে গম পাবা যদি was হৈ আছে তেতিয়া হেতু গম পাবা এটো কি আছে 2 আছে তেতিয়া হেতু কি বনাই দিবা had plus 3 বনাব লাগিব কেতিয়াবা হয় কন্টিনিউয়াস থাকা কিবা থাকে এইবিলাক একো নাই প্ৰেজেন্ট কন্টিনিউয়াস থাকিলে কি হ'ব past means present to past হৈ যাব এইফালে past আছে এইফালে যায় past থাকিলে কি যাব past perfect হৈ যাব তোমালে জাস্ট আগৰ ক্লাছত যিখন চাৰ্ট লিখি দিছিলো সেইখন লাৰ্ন কৰিবা কেনেদৰে হলনি হৈ যায় আৰু এই যে টাইম অফ এডভাৰ্ব কেটা কেনেকৈ হলনি হৈ যায় এইখিনি লিখি দিলো আৰু এইখিনি মিন্স তোমালোকে প্ৰেজেন্ট ভাৰ্ব 1 আছে 2 আছে এনেকৈ চিনি পাবা আৰু 1 ত থাকিলে তোমালোকে 2 কৰিব লগা হলে এনেকৈ কৰি দিয়া বিশেষ একো নাই যদি কিবা বুজি নোপোৱা মোক কমেন্ট কৰিবা হয় আৰু যদি এক্সাৰসাইজ কৰিবা তোমালোকে ঘৰত কৰিবা বহুত তেতিয়াহে পাৰিবা ঠিক আছে আজিলৈ এইখিনি বাই বাই